হয় মই বৰ্তমান উপস্থিত আছোঁ ৰঙিয়া ৰেলগেটত আৰু এয়া দেখিবলৈ পাইছে আমাৰ কেমেৰা পাৰ্চন ইনচাৰ্জক দেখাবলৈ কৈছোঁ যে এইটো হৈছে ৰঙিয়া ৰেলগেট। এই ৰেলগেটৰ ওপৰেৰে এখন উৰণীয়া সেতু নিৰ্মাণ হোৱাৰ বাবে যোৱা 2 বছৰ পূৰ্বে আচলতে নিবিদা আহ্বান কৰা হৈছিল লোক নিৰ্মাণ বিভাগৰ পৰা আৰু নিৰ্মাণৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল 2 বছৰ, কিন্তু 2 বছৰ পিছতো আজিলৈকে নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাই, যাৰ বাবে ৰাইজে দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে। কি ছাত্ৰ ছাত্ৰী, কি ৰোগী, বিশেষকৈ ইয়াত এখন হস্পিটেল আছে, স্কুল কলেজ আছে, আমাৰ লগত ছাত্ৰ নেতা আছে, আমি তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ বিচাৰিম এই ৰেলগেটটোৰ বাবে যথেষ্ট অসুবিধা, কি ক'ব? ৰঙিয়াবাসীৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফলত ৰঙিয়াত 2খনকৈ উৰণীয়া সেতু পাবলৈ সক্ষম হ'ল। তাৰ পিছতো অতিকৈ গুৰুত্বপূৰ্ণ SK12 যিখন ৰেলগেট আছে, এই ৰেলগেটৰ ওপৰেৰে হ'বলগীয়া উৰণীয়া সেতুখন নিৰ্মাণ হৈ নুঠাৰ ফলত এই অঞ্চলটোৰে অহা যোৱা ৰঙিয়া মহাবিদ্যালয় অহা ছাত্ৰ ছাত্ৰীসকলৰ লগতে ৰঙিয়া অসামৰিক চিকিৎসালয়, ৰঙিয়া পদুমকুৰি হাইস্কুলকে আদি কৰি যিসমূহ অফিচ কাৰ্যালয় আছে এই অঞ্চললৈ অহা মানুহখিনি যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। এই গেটটো বন্ধ হৈ থকাৰ ফলত বিভিন্ন সময়ত বিভিন্ন ৰোগী মৃত্যুমুখত পৰা পৰ্যন্ত পৰিলক্ষিত হৈছে। তাৰ হেমাহিৰ ফলত এই উৰণীয়া সেতুখন এতিয়ালৈকে নিৰ্মাণ হৈ নুঠিল, অতিকৈ ৰহস্যজনক বিষয়। 27 কোটি টকা ব্যয়ঘাততকৈ নিৰ্মাণ হ'বলগীয়া এই উৰণীয়া সেতুখনৰ কিছু সংখ্যক ধন লোক নিৰ্মাণ বিভাগে মোকলাই দিয়াৰ পিছতো কি কাৰ কাৰণে এই উৰণীয়া সেতুখনত এতিয়ালৈকে কাম আৰম্ভ নহ'ল, অতিকৈ ৰহস্য আৰু চিন্তনীয় বিষয়। এই ক্ষেত্ৰত পুনৰবাৰ চৰকাৰক আহ্বান জনাইছোঁ, এই উৰণীয়া সেতুখন অতি শীঘ্ৰে নিৰ্মাণ কৰি আমাৰ সাধাৰণ মানুহখিনিক যাতায়াতৰ ক্ষেত্ৰত সুবিধা কৰি দিয়াৰ কাৰণে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছোঁ। আন এগৰাকী ছাত্ৰ আছে, আমি তেওঁৰ পৰাও জানিব বিচাৰিম কেনেকুৱা অসুবিধা হৈছে উৰণীয়া সেতুখন নিৰ্মাণ নকৰাৰ বাবে। আপোনাৰ আমাৰ এক্সাম থাকিলে আমাৰ দেৰি হৈ যায় বা আমাৰ ক্লাছ থাকিলেও আমাৰ অসুবিধা হৈ যায়। সেইবাবে আমি বিচাৰোঁ যে উৰণীয়া সেতু সোনকালে হওক, নহয়তো আমাৰ ৰাস্তাটো অলপ ঠিক কৰি দিয়ক, ৰাস্তাটো বহুত বেয়া হৈছে। নিশ্চিতভাৱে আন একাংশ ছাত্ৰী আছে, তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, ৰেলগেট আবদ্ধৰ বাবে এনেদৰে ৰৈ আছে। কি ক'ব? ক্লাছৰ কাৰণে অলপ দেৰি হৈ যায় আৰু বহুত দেৰি কৰি ৰখিব লগা হয়। কেতিয়াবা এক্সামৰ কাৰণে দেৰি হয়। হয় হয় হয়, এক্সামৰ কাৰণে দেৰি হয়। হয়, কি ক'ব আপোনালোকৰ অসুবিধা, কেনেকুৱা অসুবিধা? আমাৰ কেতিয়াবা ধৰক ইমাৰ্জেঞ্চি পেচেণ্ট থাকিলে দিগদাৰ হয় মেডিকেলত যাবৰ কাৰণে। কি ক'বা, ৰেলগেট ফ্লাইঅভাৰ নিৰ্মাণ হোৱা নাই এতিয়ালৈকে, কিমান প্ৰয়োজন ফ্লাইঅভাৰ? হয়, প্ৰয়োজন আছে, কাৰণ ছাত্ৰ ছাত্ৰীসকলে বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগে আৰু বিশেষকৈ পৰীক্ষাৰ টাইমত বহুত টাইম ৰ'ব লাগে, সেনেকৈ উৰণীয়া সেতুখন হ'লে ভাল আৰু ৰোগীও কেতিয়াবা আবদ্ধ হৈ থাকে, কেনেকুৱা অসুবিধা? হয়, বহুখিনি অসুবিধা, চিকিৎসা পথ দেৰি হ'লে অলপ সেই হয়।